কোকৰাঝাৰ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ লগত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই বা ফকিৰাগামৰ ইএম অৰূপ কুমাৰ দেৰ লগত আমাৰ ব্যক্তিগতভাৱে কোনো আখেজ নাই। কিন্তু অৰূপ কুমাৰ দেক ৰক্ষণাবেক্ষণ দিবলৈ কিছুমান আমাৰ ভাই বন্ধুসকলে উঠি পৰি লগাটো বৰ দুৰ্ভাগ্যজনক। সকলোৱে ৰাজনীতি কৰাৰ অধিকাৰ আছে, তাত কাকো বাধা দিব নাই, আমিও বাধা নিদিওঁ। কিন্তু আমাৰ কথা হ'ল যে অৰূপ কুমাৰ দেৰ কৰ্মৰ প্ৰতি আমাৰ কিছু ক'বলগীয়া আছে, আমাৰ কিছু প্ৰতিবাদৰ কথা আছে। অৰূপ কুমাৰ দেৰ পৰা আমি জানিব বিচাৰোঁ যে সংখ্যালঘুসকলক লগত এটা বেলেগ এটা জাতিৰ যেতিয়া ভূমিকেন্দ্ৰিক এটা তৰ্ক বিতৰ্ক সংঘাত হৈছিল, তেওঁ তাত কিয় গৈছিল, কিহৰ কাৰণে তেওঁ তাত গৈছিল, এই বিষয়টো তেওঁ ৰাজহুৱা কৰিব লাগে। আমি জানিব বিচাৰিছোঁ এগৰাকী ইএম হৈ দুটা জাতি জনগোষ্ঠীৰ মাজত কাজিয়াস্থলীত তেওঁ কি কাৰণত গৈছিল, কাক উচতনি দিবলৈ গৈছিল, এই বিষয়টো আমি জানিব বিচাৰোঁ। ২ নম্বৰত আমি জানিব বিচাৰোঁ পবিত্ৰ ৰমজান মাহৰ যি ইফতাৰ অনুষ্ঠান, সেই ইফতাৰ অনুষ্ঠানত আমরাও বাংলাদেশী, তোমরাও বাংলাদেশী, লিগেসি আমার একেই, এই বিষয়টোৰ আমি তাৎপৰ্য জানিব বিচাৰোঁ যে আচলতে কোন বিদেশী, তেওঁ কিয় আমাৰ সংখ্যালঘু মুছলমান লোকসকলক বিদেশীৰ লগত তুলনা কৰিব, লিগেসিৰ কথা তেওঁ কিয় টানি আনিব। তেওঁ যদি বাংলাদেশী সেইটো বিজেপিয়ে বুজিব, আইনে বুজিব, চৰকাৰে বুজিব, কিন্তু সেই লোকসকল, সেই মুছলমান লোকসকল বাংলাদেশী নাছিলে। তাৰপিছত তেওঁৰ PSO আৰু ড্ৰাইভাৰে এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ লোকক কি কাৰণত মাৰপিট কৰিছিল, তাৰ অভিযোগ কিয় উঠিছিল, কিয় মাৰপিট কৰা হৈছিল, এই বিষয়টো আমি জানিব লাগে। বিটিআৰ নহয়, ফকিৰাগ্ৰাম অঞ্চলত অৰূপ কুমাৰ দেই সংখ্যালঘু মুছলমান লোকসকলৰ কাৰণে কিমান উন্নয়ন কৰিছে, এই বিষয়টো ৰাজহুৱা কৰিব লাগে। অন্তিমটো প্ৰশ্ন, সংখ্যালঘু জাতিটোৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ছাত্ৰ সংগঠন আমছু, এবিএমছু, নেমছুক চু কৰি তেওঁ তুচ্ছ তাচ্ছিল্য কৰাৰ কাৰণটো কি, কি কাৰণত এই তিনিটা সংগঠনক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে, এই বিষয়কেইটালৈ মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ, উত্তৰ বিচাৰিছোঁ আমাৰ সেই ভাইসকলৰ পৰা, আৰু উত্তৰ বিচাৰিছোঁ আমাৰ সন্মানীয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে ডাঙৰীয়াৰ পৰা।